হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ অসমৰ ইতিহাসৰ বিষয়ে আহোম সাম্ৰাজ্যৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মোমাই তামুলী। পাইক প্ৰথা মোমাই তামুলীয়ে প্ৰৱৰ্তন কৰে। নেক্সট কুৱেশ্যন, পৰ্চা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, প্ৰতাপ সিংহ। পৰ্চা প্ৰথা প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাৰ দিনত অসুৰৰ আলিৰ চুক্তি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ দিনত অসুৰালি চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসুৰালি চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আহোম আৰু মোগল। অসুৰ চুক্তি আহোম আৰু মোগলৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত অসুৰালি চুক্তি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1639 চনত। 1639 চনত অসুৰালি চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক বগা ৰজা নামেৰে জনা যায়? কোনজন আহোম ৰজাক বগা ৰজা নামেৰে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, চুৰামপা। চুৰামপা ৰজাক বগা ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাক নৰিয়া ৰজা বা কেঁকোৰা ৰজা বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, টুনিনফা। টুনিনফা ৰজাক নৰিয়া ৰজা বা কেঁকোৰা ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাৰ হিন্দু নাম জয়দেৱ সিংহ আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, চুতামলা। চুতামলাৰ হিন্দু নাম জয়দেৱ সিংহ আছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বগনীয়া ৰজা নামেৰে জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জয়দেৱ সিংহ। জয়দেৱ সিংহক বগনীয়া ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাৰ ৰাজত্ব কালত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জয়দেৱ সিংহ। জয়দেৱ সিংহৰ ৰাজত্ব কালত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, আহোম স্বৰ্গদেউ জয়দেৱ সিংহৰ ৰাজত্ব কালত বুঢ়াগোহাঁই কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, আতন বৰগোহাঁই। আহোম স্বৰ্গদেউ জয়দেৱ সিংহৰ ৰাজত্ব কালত বুঢ়াগোহাঁই আছিল আতন বৰগোহাঁই। নেক্সট কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাৰ দিনত গিলাদাৰিঘাটৰ সন্ধি চুক্তি হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জয়দেৱ সিংহ। জয়দেৱ সিংহৰ দিনত গিলাদাৰিঘাটৰ চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ কাৰ মাজত গিলাদাৰিঘাটৰ চুক্তি বা সন্ধি হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আহোম আৰু মোগল। আহোম আৰু মোগলৰ মাজত গিলাদাৰিঘাটৰ সন্ধি চুক্তি হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত গিলাদাৰিঘাটৰ সন্ধি চুক্তি হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি,
1663 খ্ৰীষ্টাব্দত 1663 খ্ৰীষ্টাব্দত গিলাদাৰিঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰহমত বানু বেগম কোনগৰাকী আহোম ৰাজকুমাৰীৰ নাম আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰমণী গাভৰু। নেক্সট কুৱেশ্যনটো সুধিছে আহোম স্বৰ্গদেউ চুহুংমুঙৰ হিন্দু নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চক্ৰধ্বজ সিংহ। আহোম স্বৰ্গদেউ চুহুংমুঙৰ হিন্দু নাম আছিল চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহৰ দিনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন কাৰ মাজত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আহোম আৰু মোগল। আহোম আৰু মোগলৰ মাজত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন কোন চনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1669 চনত। 1669 চনত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন আহোম স্বৰ্গদেউ চুটানফাৰ হিন্দু নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ দিনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ দিনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আহোম আৰু মোগল। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰামসিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ। নেক্সট কুৱেশ্যনটো সুধিছে লাচিত বৰফুকনৰ পিছত কাক বৰফুকন পতা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লালুক খোলা বৰফুকন। নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি আতন বৰগোহাঁই। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী আছিল আতন বৰগোহাঁই। নেক্সট কুৱেশ্যনটো সুধিছে দেশতকৈ মোমাই ডাঙৰ নহয় কথাষাৰ কোনে কৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লাচিত বৰফুকন। দেশতকৈ মোমাই ডাঙৰ নহয় কথাষাৰ লাচিত বৰফুকনে কৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে উদয়াদিত্য সিংহক কোনে বিষ দি হত্যা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দেবেৰা হাজৰিকা। দেবেৰা হাজৰিকাই উদয়াদিত্য সিংহক বিষ দি হত্যা কৰিছিল। নেক্সট কুৱেশ্যন আহোম স্বৰ্গদেউ চুকালাংফাৰ হিন্দু নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰামদাস সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ কম সময়ৰ বাবে ৰজা হোৱা আহোম ৰজাজনৰ নাম কি আছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চুহুং। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাক লৰা ৰজা নামেৰে জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চুলিকফা। চুলিকফা ৰজাক লৰা ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে লৰা ৰজাৰ হিন্দু নাম কি আছিল? লৰা ৰজাৰ হিন্দু নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰত্নদ্বজ সিংহ। লৰা ৰজাৰ হিন্দু নাম আছিল ৰত্নদ্বজ সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে কিমান বছৰ বয়সত ৰত্নদ্বজ সিংহই আহোমৰ ৰজা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 14 বছৰ। 14 বছৰ বয়সত ৰত্নদ্বজ সিংহ আহোমৰ ৰজা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে গদাপাণিৰ পিতৃৰ নাম কি আছিল? গদাপাণিৰ পিতৃৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি গোবৰ ৰজা। গদাপাণিৰ পিতৃৰ নাম আছিল গোবৰ ৰজা। নেক্সট কুৱেশ্যন গদাপাণি কোনটো ফৈজৰ ৰজা আছিল? গদাপাণি কোনটো ফৈজৰ ৰজা আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তুংখুংগীয়া ফৈদ। নেক্সট কুৱেশ্যনটো সুধিছে গদাপাণিৰ পত্নীৰ নাম কি আছিল? গদাপাণিৰ পত্নীৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জয়মতী কোঁৱৰী। গদাপাণিৰ পত্নীৰ নাম আছিল জয়মতী কোঁৱৰী। নেক্সট কুৱেশ্যনটো সুধিছে জয়মতীক ক'ত শাস্তি দিয়া হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জেৰেঙ্গা পথাৰ। জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম আছিল জেৰেঙ্গা পথাৰ। নেক্সট কুৱেশ্যনটো সুধিছে জয়মতী কোঁৱৰীৰ দেউতাকৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লাইটেপেনা বৰগোহাঁই।